হেল্ল' এভৰিৱান, আজি মই আপোনালোকক নাৰ্জী ফুলৰ পাহিৰ পৰা কেনেকৈ কেঁচা সূতাত ৰং কৰিব পাৰি তাকে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আৰু এয়া দেখিছেনে, এটা ষ্টীলৰ পাত্ৰত মই নাৰ্জী ফুলৰ পাহিখিনি ইয়াতে ছিঙি দি দিলোঁ আৰু অলপমান পানী দি ভালদৰে সিজাই ল'লোঁ আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ যাতে কমকৈ সিজি নাৰ্জী ফুলৰ পাহিৰ পৰা যিখিনি ৰং থাকে সম্পূৰ্ণভাৱে ৰংখিনি পানীত এৰি দিয়ে। আৰু এয়া দেখিছেনে, অলপকৈ মই এনেদৰে এডাল বাঁহৰ মাৰিৰে লৰাই আছোঁ যাতে সম্পূৰ্ণভাৱে ৰংখিনি পাহিৰ পৰা ওলাই যায়। আৰু সেই পাহিখিনি মই ভালদৰে চেকনিত চাকি লোৱাৰ পিছত ৰংখিনি এনেকুৱা হালধি পানীৰ দৰে হৈছে। এয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া নাৰ্জী ফুলৰ পাহিখিনি চাকনিৰে চাকি লোৱাৰ পিছত এইখিনি দেখিবলৈ এনেকুৱা হ'ল। আৰু যিখিনি সূতা মই ৰং কৰিবৰ বাবে যোগাৰ কৰি লৈছোঁ, সেই সূতাখিনি মই এটা পাত্ৰত এইফালে গৰম কৰি লৈছোঁ আৰু এনেদৰে অকণমান তিতাই ল'লে ভাল আৰু সেয়েহে মই এনেদৰে তিতাই লৈছোঁ। আৰু এতিয়া ইয়াতে মই সূতাখিনি দি দিম আৰু প্ৰথমে সূতাখিনি ভালদৰে বান্ধি লৈছোঁ আৰু এনেদৰে দুডাল বাঁহৰ মাৰিৰে এনেদৰে লাহে লাহে ঘূৰাব লাগিব যাতে সূতাখিনি জট লাগি নাযায়। সেয়েহে এতিয়া মই অলপ আপোনালোকক দেখুৱাবৰ বাবে মই স্পীড কৰি দিছোঁ, কিন্তু মই এইখিনি লাহে লাহে ঘূৰাইছিলোঁ। আৰু এয়া দেখিছেনে, এনেদৰে সেই নাৰ্জী ফুলৰ পাহিৰ ৰংখিনিত এনেদৰে ঘূৰাই থকাৰ পিছত সূতাখিনি খুব ধুনীয়া এটা ৰং হয়। আৰু আপোনাৰ যিসকল শিপিনীয়ে তাঁতত বোৱাৰ আগত নিজৰ পচন্দ অনুসৰি কেঁচা সূতাখিনি ৰং কৰি ল'ব বিচাৰে, সেইসকল শিপিনীৰ বাবেহে এই ভিডিঅ'টো বনাইছোঁ। আৰু চাওকচোন, খুবেই ধুনীয়া এটা মৰম লগা ৰঙলৈ ৰূপান্তৰিত হৈছে। হয়তো বহুতে নাজানে যে এনেধৰণে ৰং কৰিব পাৰি। চাওকচোন, খুব এটা ভাল সহজ পদ্ধতি, যিহেতু নাৰ্জী ফুল সকলোৰে ঘৰত, অসমৰ প্ৰায় মানুহৰ ঘৰতে আছে। আৰু সেয়েহে নাৰ্জী ফুলৰ পৰা এনেদৰে যে সূতা ৰং কৰিব পাৰি তাকে আপোনালোকক দেখুৱালোঁ। আৰু শেষত বগা সূতাৰ ৰংখিনি দেখিবলৈ এনেকুৱা ধৰণৰ হ'ল। চাওকচোন, সঁচাকৈ খুবেই ভাল লগা।